নমস্কাৰ স্বাগতম জনাইছো নিৰিড একাডেমি ইউটিউব চেনেললৈ মই ৰবুল আমিন এইটো ভিডিঅ'ত আলোচনা কৰিছো এনচিইআৰটি ম্যাথমেটিক্স ক্লাছ 9 ৰ এক্সাৰসাইজ নাম্বাৰ 6.2 ৰ বিষয়ে 6.2 মানে ৰেখা আৰু কোণ নাইবা লাইনছ এণ্ড এংগেলৰ বিষয়ে তো সো এক্সাৰসাইজ নাম্বাৰ 6.2 দিয়াতে দিয়া আছে যে চিত্ৰ 6.28 ত x আৰু y ৰ মান উলিয়া আৰু তাৰ পাছত দেখুৱা যে AB সমান্তৰাল CD তো ইয়াতে আমি চাবলৈ গলে ইয়াতে আমাক যেটো দিয়া আছে প্রথমে লিখিম সলিউশন যেখানে দিয়া আছে সেখানে লিখি লোৱা তাৰপিছত যেখানে আমাক প্রুফ কৰিব লাগে সেইখানে লিখিব লাগে ইয়াতে এটা বস্তু সাম x কত আছে আৰু y কত আছে কি কৈছে x আৰু y মান উলিয়াব লাগে তো সোৱা আমি যদি এটো নেকে চাও যে 50 plus x is equal to 180 ডিগ্ৰী এইটো কোণ আৰু এইটো কোণ প্লাস কৰি 180 পাম কিয়নো এইডাল ৰেখাৰ ওপৰত এইডাল ৰেখা কি আছে থিয় হৈ আছে ওকে আমি এনেকৈ লিখিব পাৰিম নাইবা সেকেন্ড এটা কন্ডিশন সোৱা এইটো 130 হলে এইটো কিমান আহিব 130 কিন্তু এইটো কি আছে বিপৰীত শীৰ্ষক কোণ আমি যে কোনো দুটাৰ ভিতৰত এটা এপ্লাই কৰিব পাৰিম বস আমি এনেকৈ লিখিলো যে x is equal to y এই x আৰু y সমান কিয় সমান কিয়নো এই দুটা কব একান্তৰ অন্তকোণ যে একান্তৰ অন্তকোণ ওকে আকৌ এতে y is equal to 130 কিয় বিপৰীত শীৰ্ষক কোণ বিপৰীত শীৰ্ষক কোণ সদায় কি আছিল সমান আছিল সো বিপৰীত শীৰ্ষক কোণ তেতিয়া সোৱা যদি এটো বিপৰীত শীৰ্ষক কোণ হয় তেতিয়া হলে আমি ইয়াৰ পৰা কি পাই আছো সো therefore x কাৰ সমান আছিল y ৰ সমান আছিল তেতিয়া হলে এই দুটা কিমান পাই আছো আমি 130 কে পাই আছো এতিয়া মই কি কৈছে AB সমান্তৰাল CD বুলি ক'ব লাগে AB সমান্তৰাল CD তো আমি এটা উপপাদ্য পাইছিলো যে একান্তৰ কোণ সমান হলে ৰেখাৰ দুডাল সমান্তৰাল একান্তৰ কোণ সমান হলে ৰেখা দুডাল সমান্তৰাল ওকে তেতিয়া হলে আমি কি লিখিম ইয়াৰ পৰা একান্তৰ কোণ সমান হলে ৰেখা দুডাল যদি সমান্তৰাল হয় তেতিয়া হলে ইয়াত আমি লিখিব পাৰিম therefore AB সমান্তৰাল CD ওকে হৈ গল প্রুফ এতিয়া নেক্সট সাম আমি কোশ্চেন নাম্বার 2 তো সোয়া কোশ্চেন নাম্বার 2 কি আছে কোশ্চেন নাম্বার 2 দিয়া আছে যে AB সমান্তৰাল CD এতে এইটো আৰু এইটো সমান্তৰাল বুলি কৈছে CD সমান্তৰাল EF তেন্তে y is to z is equal to যদি 3:7 হয় তেন্তে x ৰ মান উলিয়াব লাগে সো এটা লিখা সলিউশন একেবাৰে ইজি হয় সলিউশন তো সোৱা এইডাল ৰেখা যদি এইডাল সমান্তৰাল হয় কো এইডাল যদি এইডাল সমান্তৰাল হয় তো আলটিমেটলি এইডাল আৰু এইডাল সমান্তৰাল হ'ব ওকে কিন্তু ইয়াতে আৰু এটা বস্তু কি আছে যে দিয়া আছে AB সমান্তৰাল CD সমান্তৰাল EF so therefore AB সমান্তৰাল EF ওকে আৰু নেক্সট কি কৈছে যে y is to z is equal to 3:7 y is to z is equal to 3:7 y is to z is equal to 3:7 আকৌ সয়াতে y আৰু z কি বস্তু y is equal to আমি কি লিখিব পাৰিম 3:7 দিয়া আছে এতিয়া আমি যেহেতু এইডাল ৰেখা আৰু এইডাল ৰেখা সমান্তৰাল পাইছো তেতিয়া হলে x আৰু z সমান বুলি ক'ব পাৰিম এই x আৰু এই z সমান্তৰাল বুলি ক'ব পাৰিম কিয়নো এই দুটা কি আছে একান্তৰ কোণ আছে ওকে আমি যদি ভাবি লও যে মাজৰ এইটো লাইন নাই আমি যদি সাপোজ এনেকৈ ভাবি লও যে মাজৰ এইটো লাইন নাই ওকে সাপোজ যদি মাজত ধৰি লৈছো যে এইটো নাই তেতিয়া হলে সোৱা যদি মাজত এইটো নাথাকে বুলি আমি ভাবি লও সাপোজ আমি যদি ভাবি লও যে মাজত এইটো নাই তেতিয়া হলে এইডাল ৰেখা তেতিয়া সমান্তৰাল হ'ব তো সমান্তৰাল হোৱাৰ লগে লগে এইটো x কোণ
আৰু এইটো y কোণ z কোণ এই দুটা কি হ'ব সমান হৈ যাব কিয়নো একান্তৰ অন্তকোণ কি আছিল সমান আছিল যেতিয়া ৰেখা দুডাল সমান্তৰাল আছিল ওকে সো এতিয়া সো নেক্সট আমি কি লিখিম সো যেহেতু ab সমান্তৰাল ef সো therefore আমি ইয়াতে লিখি ৰাখো যে x is equal to z তো ইয়াত আমি চেঞ্জ কৰি কেনে y is to x is equal to আমি 3:7 লিখিব পাৰিম ইয়াৰ পৰা আমি ক'ব পাৰি therefore x is equal to বা y is equal to suppose thrice k আৰু z বা x is equal to আমি ধৰি লৈছো suppose 7k এটা আমি ধৰি ললো যে ধৰা হল ওকে এতিয়া সোয়া এই ডালটা কি আছে তিৰ্যক আছে আমি গম পাও তিৰ্যকৰ একেফালে থকা অন্তকোণৰ সমষ্টি কিমান আছিল 180 ডিগ্ৰী সো therefore x plus y is equal to কিমান আহিব 180 ডিগ্ৰী সো ইয়াৰ পৰা x মানে কিমান আছে thrice k plus y মানে কি আছে সরি x মানে কিমান আছে 7k আৰু y মানে কিমান আছে thrice k is equal to কিমান আহিব 180 তো দুটাক প্লাস কৰিলে আমি কিমান পাম 10k is equal to 180 সো ইয়াৰ পৰা আমি k is equal to কিমান পাম 10 হ'ব গলে কি হ'ব ডিভাইড হৈ যাব তো 180 লগত যদি ডিভাইড হৈ যায় তেতিয়ালে 180 ডিভাইডেড বাই 10 তো 0 0 ক্যান্সেল হলে কিমান আহিব 18 সো ইয়াৰ পৰা আমি ক'ব পাৰিম therefore x is equal to কিমান আছিল 7k তেতিয়া হলে 7 into কিমান আহিব 18 তো 7 ক যদি আমি 18 লগত মাল্টিপল কৰো কিমান আহিব 7 8 56 56 or 6 থাকিল তো থাকিল 5 হাতেৰে গুণ 7 আৰু 5 কিমান আহিব 12 তাৰ মানে 126 ডিগ্ৰী তো হৈ গল आंसर নেক্সট সোয়া কোশ্চেন নাম্বার 3 কি কৈছে কোশ্চেন নাম্বার 3 কোৱা হৈছে যে যদি AB সমান্তৰাল CD আৰু EF পারপেন্ডিকুলার CD যদি AB সমান্তৰাল CD এটো আৰু এটো সমান্তৰাল আছে আৰু কৈছে যে এঙ্গেল GED কিমান আছে 126 ডিগ্ৰী তেন্তে এঙ্গেল AGE উলিয়াব লাগে GEF উলিয়াব লাগে আৰু FGE উলিয়াব লাগে FGE উলিয়াব লাগে ওকে তো কোনটো কোনটো উলিয়াব লাগে আমাৰ ইয়াৰ পৰা আমাৰ কি এটা উলিয়াব লাগে এঙ্গেল AGE মানে এটো উলিয়াব লাগে নেক্সট GEF মানে এটো উলিয়াব লাগে নাম্বার 3 কি কৈছে FGE মানে আমাক এটো উলিয়াব লাগে আমাক এটা কোশ্চেনত দিয়া আছে যে এইখিনি ভ্যালু কিমান আছে ইয়াৰ পৰা ইয়ালৈকে কিমান আছে ইয়াৰ পৰা ইয়ালৈকে কোৱা হৈছে 126 ডিগ্ৰী আৰু এইখিনি আমি গম পাই আছো এতে 90 ডিগ্ৰী আছে সো আলটিমেটলি আমি এইখিনি উলিয়াব পাৰিম সো হৈ যাব সলিউশন একো ডাঙৰ ইস্যু নহয় ইয়াতে আমি প্ৰথমে লিখিলো নাকি সলিউশন ফার্স্টত লিখা গিভেন বা দিয়া আছে কি আছে ইয়াতে AB সমান্তৰাল CD EF পারপেন্ডিকুলার বা লম্ব CD এঙ্গেল GED is equal to কিমান আহিব 126 ডিগ্ৰী তাৰ পিছত এঙ্গেল AGE is equal to what এঙ্গেল GEF is equal to what এঙ্গেল FGE is equal to কিমান what এতিয়া সোয়া আমি যদি চাও যে এঙ্গেল GED is equal to কিমান আছে 126 ডিগ্ৰী ইয়াৰ পৰা ইয়ালৈকে কিমান আছে 126 ডিগ্ৰী আছে তো এতে দুটা এঙ্গেল আছে এটা আছে কি GEF আৰু এটা কি আছে FED তো লিখি দিয়া এনেকে দুটা পার্ট করি ইয়াৰ পৰা আমি কি পাম এটা পাম এঙ্গেল GEF প্লাস এঙ্গেল কি আহিব ইয়াৰ পৰা FED যে FED কত আছে বিচাৰি চাবা এবাৰ চাই লবা ইজিক্যাল টু কিমান আছে 126 ডিগ্ৰী এতিয়া সোয়া
এংগেল জিইএফ ইয়াতে থাকক এফইডি মানে কিমান আছে ইয়াতে 90 ডিগ্ৰী আছে সো ইয়াতে লিখি দিয়া 90 ডিগ্ৰী ইজিকেল টু 126 তেতিয়াহ'লে ইয়াতে এংগেল জিইএফ ইজিকেল টু আমি কি লিখিম 126 ডিগ্ৰী মাইনাছ 90 ডিগ্ৰী তেতিয়াহ'লে এংগেল জিইএফ ইজিকেল টু এইটো পৰা এইটো মাইনাছ কৰিলে আমি কিমান পাম 36 ডিগ্ৰী সো হৈ গ'ল এতিয়া আৰু এটা বস্তু চোৱা ইয়াতে আমাক এ জি ই উলিয়াব দিছিল এইটোক আমি চিধা চিধি উলিয়াব পাৰিম যে যেহেতু এ বি সমান্তৰাল চি ডি সো দিয়াৰ ফৰ এংগেল এ জি ই ইজ ইকুৱেল টু এংগেল জি ই ডি কিয়নো এইটো কোণ আৰু এইটো কোণ কি আছে একান্তৰ অন্তকোণ এইটো কি আছে একান্তৰ অন্তকোণ তোমালোকে ফুল লিখি ল'বা এইটো জাষ্ট মই দেখাই দিছোঁ যে কি আহিব একান্তৰ অন্তকোণ তেতিয়াহ'লে ইয়াৰ পৰা আমি এংগেল এ জি ই কিমান পাম জি ই ডি মানে কিমান আছিল 126 ডিগ্ৰী হৈ গ'ল নাম্বাৰ 3 কি আছে আমাক উলিয়াব লাগে কোনটো ইয়াতে ই জি এফ বা এফ ই জি তো চোৱা আমি এটা বস্তু যদি ইয়াতে চাব তেতিয়াহ'লে এইডাল ৰেখা কি আছে এইডাল ৰেখাৰ ওপৰত থিয় হৈ আছে তেতিয়াহ'লে এইটো কোণ আৰু এইটো কোণ এই দুটাক প্লাছ কৰিলে আমি কিমান পাম 180 সো 180 পৰা যদি আমি এইটোক মাইনাছ কৰি দিওঁ তেতিয়াহ'লে এইটো আহি যাব বাছ হৈ গ'ল এনচাৰ আমি এনেকৈ লিখিম যে এংগেল এ জি ই প্লাছ এংগেল এফ জি ই ইজ ইকুৱেল টু কিমান আহিব 180 ডিগ্ৰী এইটোক আমি কি লিখিম যে ৰৈখিক জুৰীয়া কোণ ওকে কি লিখিলোঁ ৰৈখিক জুৰীয়া কোণ সো তেতিয়াহ'লে এ জি ই মানে কিমান পাইছোঁ 126 ডিগ্ৰী প্লাছ ইয়াতে কি আছে এফ জি ই তেতিয়াহ'লে ইয়াতে কিমান লিখিম 180 ডিগ্ৰী তেতিয়াহ'লে ইয়াৰ পৰা লিখি দিয়া এংগেল এফ জি ই ইজ ইকুৱেল টু কিমান আহিব 180 ডিগ্ৰী মাইনাছ 126 ডিগ্ৰী তেতিয়াহ'লে 180ৰ পৰা 126 যদি আমি মাইনাছ কৰি দিওঁ কিমান পাম কিমান আহিব 7 আহিব 7ৰ পৰা 2 গ'লে 5 তেতিয়াহ'লে কিমান পাম আমি 54 ডিগ্ৰী তেতিয়াহ'লে আমি ইয়াৰ পৰা কিমান পালোঁ এ জি ই কিমান পালোঁ আমি ক'বলৈ গ'লে ইয়াৰ পৰা এই গোটেইখিনি যেতিয়া আমি ভেলু উলিয়াইছোঁ এটা এটাকৈ আমি এবাৰ কি কৰিম লিখি দিম অ'কে তো চোৱা তেতিয়াহ'লে এ জি কিমান পালোঁ আমি ইয়াতে 126 ডিগ্ৰী এটা 36 ডিগ্ৰী এটা 54 ডিগ্ৰী তো লাষ্ট লাইনত এই গোটেইখিনি বস্তু লিখি দিলেই হ'ল অ'কে চ' ইয়াতে এনেকৈ লিখি দিলেই হ'ল এটা কি পালোঁ আমি এটোত কিমান পালোঁ 54 ডিগ্ৰী তো এ জি ই মানে কিমান পাইছোঁ 126 ডিগ্ৰী জি ই এফত কিমান পাইছোঁ আমি 36 ডিগ্ৰী আৰু ইয়াতে এফ জি ইত আমি কিমান পালোঁ এফ জিত 54 ডিগ্ৰী তো নেক্সট চোৱা এবাৰ কুৱেশ্যন নম্বৰ 4টো ইম্পৰ্টেণ্ট হয় ইয়াতে কি আছে যে যদি পি কিউ সমান্তৰাল এছ টি এই পি কিউ ৰেখাডাল এইখিনি এই এছ টিৰ সমান্তৰাল এংগেল পি কিউ আৰ 110 ডিগ্ৰী এংগেল আৰ এছ টি 130 ডিগ্ৰী তেন্তে কিউ আৰ এছ নিৰ্ণয় কৰিব লাগে মানে এইটো কোণৰ মাপ উলিয়াব লাগে তো ইয়াৰ বাবে আমি এটা কাম কৰোঁ ইয়াতে এটা সমান্তৰাল ৰেখা আঁকি লওঁ যিটো এছ টিৰ সমান্তৰাল হিচাপে আছে অ'কে আমি ইয়াতে লিখিলোঁ সলিউশ্যন সো এনেকৈ লিখি দিয়া যে দিয়া আছে পি কিউ সমান্তৰাল এছ টি পি কিউ সমান্তৰাল দিয়া আছে পি কিউ সমান্তৰাল কি এছ টি আৰু এংগেল আৰ এছ টি এংগেল পি কিউ আৰ ইজ ইকুৱেল টু 110 ডিগ্ৰী এংগেল
RST is equal to 130 degree. আমাক উলিয়াব লাগে এংগেল QRS is equal to 1. তো সো আমি এনেকৈ লিখিম যে R বিন্দুৰ পৰা ST ৰ সমান্তৰালকৈ এডাল ৰেখা অংকন কৰা হ'ল। ওকে, এতিয়া চোৱা আমি অংকন কৰিলোঁ। অংকন কৰাৰ পিছত এইবাৰ আমি লিখিম যে এংগেল, সাপোজ এতিয়া নাম দিছোঁ আমি যে এক্স। ওকে, যে R বিন্দুৰ পৰা ST ৰ সমান্তৰালকৈ এডাল ৰেখা অংকন কৰা হ'ল। এতিয়া এংগেল SRX is equal to এংগেল কি আহিব ইয়াৰ পৰা PQR, মানে এইটো কোণ আৰু এইটো কোণ কি আহিব, এই গোটেইখিনি কোণ কি আহিব, সমান আহিব। এছ নহয়, ইয়াতে QRX is equal to কি আহিব PQR, মানে এইটো কোণ আৰু এই গোটেইখিনি কোণ কি হ'ব, সমান হ'ব। কিয়নো এই দুটা কি কোৱা হ'ব, একান্তৰ অন্তঃকোণ। যেহেতু এইডাল ৰেখা আৰু এইডাল ৰেখা সমান্তৰাল আছিল, একান্তৰ অন্তঃকোণ। তেতিয়াহ'লে আমি এই ক্ষেত্ৰত কি ক'ব পাৰিম যে ইয়াতে কেইটা কোণ আছে, আমাৰ দুটা কোণ আছে। এটা কি আছে, এটা আছে কি আমাৰ ইয়াতে QRS, আৰু এটা কি আছে আমাৰ ইয়াতে SRX, যে এংগেল QRS প্লাছ এংগেল SRX, এই দুটাক প্লাছ কৰিলে আমি কি পাম, PQR সমান পাম। এতিয়া PQR ভেলু কিমান আছিল, 110 ডিগ্ৰী। তেতিয়াহ'লে ইয়াৰ পৰা আমি QRS, চ' QRS থাকক, আৰু ইয়াতে কি আছে SRX আছে, SRX থাকক ইয়াতে, এইটোক নাম্বাৰ দিয়া 1। এতিয়া চোৱা এইডাল ৰেখা সমান্তৰাল, তো এইটো কোণ আৰু এইটো কোণক আমি যোগ কৰিলে কিমান পাওঁ, 180 ডিগ্ৰী। কিয়নো তিৰ্যকৰ ৰেখাফালে থকা অন্তঃকোণৰ সমষ্টি কিমান আছিল, 180 ডিগ্ৰী আছিল। তেতিয়াহ'লে আমি ইয়াৰ পৰা লিখিব পাৰিম যে এংগেল RST প্লাছ এংগেল SRX ইজ ইকুৱেল টু কিমান আহিব, 180 ডিগ্ৰী। এইটোক আমি কি লিখিম যে তিৰ্যকৰ একেফালে থকা অন্তঃকোণ। তেতিয়াহ'লে আমি ইয়াৰ পৰা কিমান পালোঁ, RSTৰ ভেলু কিমান আছিল, RSTৰ ভেলু কিমান ইয়াতে দিয়া আছে 130 ডিগ্ৰী, প্লাছ এংগেল SRX ইজ ইকুৱেল টু কিমান আহিব, 180 ডিগ্ৰী। চ' ইয়াৰ পৰা SRX ৰাখি দিয়া, ইয়াতে 180ৰ পৰা 130 সোঁফালে গ'লে মাইনাছ হৈ যাব, তেতিয়াহ'লে কিমান আহিব, 50 ডিগ্ৰী। তেতিয়াহ'লে এইবাৰ আমি 1 ইমপ্লাইজ কৰি দিওঁ। 1ত কি আছিল, এংগেল QRS প্লাছ এংগেল SRX ইজ ইকুৱেল টু 110 ডিগ্ৰী, ইজ ইকুৱেল টু 110 ডিগ্ৰী। তেতিয়াহ'লে ইয়াৰ পৰা এংগেল QRS ৰাখি দিয়া, এইটো কিমান পাইছোঁ আমি, 50 ডিগ্ৰী পাইছোঁ। তেতিয়াহ'লে এইফালে কিমান আছিল, 110, তেতিয়াহ'লে 50 ওপৰ গ'লে কি হ'ব, মাইনাছ হ'ব। তো QRSৰ ভেলু কিমান আহিব, 100 - 50, তাৰমানে কিমান আহিব, 60 ডিগ্ৰী। চ' হৈ গ'ল সমাধান। এতিয়া নেক্সট চোৱা কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5ত কি কৈছে যে আমাক AB সমান্তৰাল দিয়া আছে, যে গিভেন AB সমান্তৰাল CD, এংগেল APQ is equal to 50 degree, angle PRD is equal to 127 degree. তেন্তে x আৰু y উলিয়াব লাগে। x is equal to what, y is equal to what? তো ইয়াতে চোৱা এইটো 50 হ'লে x টো কিমান হ'ব, 50 হ'ব। মেনেকে লিখি দিওঁ ডাইৰেক্ট যে এংগেল PQR is equal to এংগেল APQ, কিয়নো এইটো কি আছে, একান্তৰ অন্তঃকোণ। একান্তৰ অন্তঃকোণ ৰেখা দুডাল সমান্তৰাল হ'লে একান্তৰ অন্তঃকোণ কি হয়, সমান হয়। তেতিয়াহ'লে এংগেল PQR মানে কি আছে, PQR মানে ইয়াতে কি কোৱা হৈছে, x বুলি কোৱা হৈছে। আৰু APQ ৰ ভেলু কিমান ইয়াতে আছে, 50 ডিগ্ৰী।
চ' হৈ গ'ল 50 ডিগ্ৰী নেক্সট চোৱা এতিয়া কি আছে আমাক ৱাইৰ ভেলু উলিয়াব লাগে তো এটা বস্তু চোৱা এইডাল ৰেখা আৰু এইডাল ৰেখাত এইডাল এটা কি আছে তিৰ্যক আছে যদি আমি ভাবোঁ যে সাপোজ ইয়াতে এইডাল ৰেখা নাই বুলি ভাবোঁ তেতিয়াহ'লে এইটো কোণ কি হ'ব এইটো কোণৰ কি হ'ব সমান হ'ব একান্তৰ অন্তকোণ তেতিয়াহ'লে আকৌ লিখি দিয়া যে এংগেল এ পি আৰ ইজ ইকুৱেল টু এংগেল এটা কি হ'ব পি আৰ ডি এংগেল পি আৰ ডি ইয়াতে লিখি দিয়া একান্তৰ অন্তকোণ তেতিয়াহ'লে আকৌ চোৱা এ পি আৰত দুটা কোণ আছে এটা আছে এ পি কিউ এটা আছে কিউ পি আৰ এটা আছে এংগেল এ পি কিউ আৰু এটা আছে এংগেল কিউ পি আৰ আৰু পি আৰ ডিৰ ভেলু কিমান দি আছে 127 ডিগ্ৰী এতিয়া এংগেল এ পি কিউ মানে কি আছিল ইয়াতে এ পি কিউ মানে কিমান দি আছে 50 ডিগ্ৰী দি আছে আৰু কিউ পি আৰক কি কৈছে ইয়াতে ৱাই বুলি কৈছে ইকুৱেল টু 127 ডিগ্ৰী তো ইয়াৰ পৰা আমি ৱাই ইজ ইকুৱেল টু কিমান পাই আছোঁ 127 ডিগ্ৰী মাইনাছ 50 ডিগ্ৰী তেতিয়াহ'লে 127 পৰা যদি আমি 127 পৰা যদি আমি 50ক মাইনাছ কৰোঁ কিমান পাম কিমান আহিব 7 ইয়াতে কিমান আহিব 12 পৰা 5 গ'লে কিমান থাকিব 7 থাকিব তাৰ মানে কি 77 ডিগ্ৰী চ' দিয়াৰ পৰা আমি এক্স ইকুৱেল টু কিমান পালোঁ 50 ডিগ্ৰী আৰু ৱাই ইকুৱেল টু কিমান আহিল 77 ডিগ্ৰী তো এইটো হৈ গ'ল সমাধান কুৱেশ্যন নম্বৰ 5 এতিয়া এটা কথা শুনা যদি গোটেইখিনি বস্তু তোমালোকৰ নোটছ লাগে তেতিয়াহ'লে এইটো হোৱাটছএপ নম্বৰ তোমালোকে যোগাযোগ কৰিব পাৰা আৰু ভিডিঅ'টো হয়তো এতিয়ালৈকে যদি চাই আছা নিশ্চয় ভাল লাগিছে তো এটা লাইক কৰিবা লগতে কমেণ্ট কৰি জনাব নাপাহৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা তো চোৱা লাষ্ট যিটো আমাৰ প্ৰব্লেম আছিলে ইয়াতে কুৱেশ্যন নম্বৰ 6 তো কুৱেশ্যন নম্বৰ 6টো ইম্পৰ্টেণ্ট নহয় এইটো আমাৰ এক্সামত নাহে চ' এইটো আমাৰ নালাগে আমি নেক্সট বা পৰৱৰ্তী ভিডিঅ'তে আমি আলোচনা কৰিম এক্সাৰচাইজ নম্বৰ 6.3 বিষয়ে চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আমি আকৌ লগ পাম এক্সাৰচাইজ নম্বৰ 6.3 ধন্যবাদ